কেনে আছা ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভালেই আছা ই কক্সালৈ স্বাগতম জনালো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠটি অধ্যায় কলাৰ ষষ্ঠটি অংশ আলোচনা কৰিবলৈ লৈছো এই অংশটিত আমি আন এবিধ প্ৰাণী কলা সংযোজক কলাৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ আগৰ অংশত ইতিমধ্যে আস্বাদক কলাৰ বিষয়ে গম পালা আমি প্ৰাণী কলাৰ কথা আৰম্ভ কৰিছিলো এতিয়া আমি দ্বিতীয় বিধ আমাৰ প্ৰাণী কলাৰ কথা আলোচনা কৰিম হিয়া হৈছে সংযোজক কলা সংযোজক কলা বুলি কওঁতে প্ৰথম শব্দটো তেজ বুলি আহিছে তেজ বা ৰক্ত আমাৰ প্ৰাণীৰ শৰীৰত বিভিন্ন ধৰণৰ সংযোজক কলা আছে এতিয়া প্ৰথম বিধৰ কথা আলোচনা কৰিবলৈ যাতে আমি তেজৰ কথা পঢ়িছো যে তেজ হৈছে এবিধ সংযোজক কলা তেজ হৈছে এবিধ জুলীয়া সংযোজক কলা বুলি কৈছে গতিকে ই এবিধ জুলীয়া সংযোজক কলা এই কথাটো আমি সকলোৱে জানো যে তেজ হৈছে এবিধ জুলীয়া পদাৰ্থ আৰু এই কলাৰ কোষবোৰ অন্তমধ্যৱৰ্তী স্থান থাকে আৰু কথাটো হৈছে কি তেজ যে সংযোজক কলা তাৰ প্ৰমাণ এইটো যে সংযোজক কলাবোৰৰ মাজত কিন্তু কিছুমান অন্তমধ্যৱৰ্তী স্থান থাকে এই কোষবোৰত অন্তমধ্যৱৰ্তী স্থান থাকে আৰু এই কোষবিলাক কি হৈছে আধাৰ দ্ৰব্যত থাকে এই কলাৰ কোষবোৰ আধাৰ দ্ৰব্য অৰ্থাৎ মেট্ৰিক্স বুলি কোৱা যায় এই আধাৰ দ্ৰব্যত পুট খাই থাকে আৰু তেজৰ যি অৰ্ধজলীয়া আধাৰ দ্ৰব্য তাক প্লাজমা বুলি কোৱা হয় তেজৰ অৰ্ধজলীয়া আধাৰ দ্ৰব্য কি বুলি কোৱা হয় প্লাজমা ইংৰাজীটো প্লাজমা বুলিয়ে কয় প্লাজমা বুলি কোৱা হয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকক টুকা আকাৰে ইয়াতে আধাৰ দ্ৰব্যনো কি তাৰ ধাৰণাটো দিবলৈ চেষ্টা কৰা হৈছে আধাৰ দ্ৰব্য ইংৰাজীত যাক মেট্ৰিক্স বুলি কোৱা হয় এই আধাৰ দ্ৰব্য কেনে ধৰণৰ হয় লুপথুপীয়া বা জুলীয়া ডাঠ জুলীয়া হয় কিন্তু ডাঠ হয় আৰু দৃঢ় হয় লুপথুপীয়া জুলীয়া ডাঠ আৰু সুদৃঢ় বুলি কৈছে দৃঢ় হয় জুলীয়া কিন্তু ডাঠ হয় আৰু লগতে কৈছে যে আধাৰ দ্ৰব্যৰ প্ৰকৃতি অনুসৰি সংযোজক কলাবোৰ বেলেগ বেলেগ কাৰ্য কৰে গতিকে বেলেগ বেলেগ সংযোজক কলাৰ এই আধাৰ দ্ৰব্যৰ প্ৰকৃতি বেলেগ বেলেগ আৰু সেই প্ৰকৃতি অনুসৰিয়ে কিন্তু বেলেগ বেলেগ কাৰ্য সম্পন্ন কৰে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এটা কাৰ্যকলাপৰ ফালে যাওঁ এই কাৰ্যকলাপটোত আমাক কি কৈছে ৰক্তৰ এখন স্লাইড বনাবলৈ কৈছে তেজৰ স্লাইড প্ৰস্তুত কৰিবলৈ কৈছে কৰি পেলাই যেতিয়া আমি প্লাজমাক এই যে অৰ্ধজলীয়া আধাৰ দ্ৰব্যৰ কথা আমি কৈছিলো সেই প্লাজমা যেতিয়া আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰিম তেতিয়া আমি কি দেখিবলৈ পাম কেনে ধৰণৰ পৰ্যবেক্ষণ আমি পাম চাওঁ আহাচোন পৰ্যবেক্ষণৰ ফলত পৰ্যবেক্ষণ হিচাপে আমি দেখিবলৈ পাম যেতিয়া সেই প্লাজমাত কি থাকে আমি তাক দেখিবলৈ পাম প্ৰথমতে আমি পাম লোহিত ৰক্তকণিকা এয়া হৈছে লোহিত ৰক্তকণিকা ৰেড ব্লাড সেলস বা এৰিথ্ৰ'চাইট বুলি কোৱা হয় দ্বিতীয়তে শ্বেত ৰক্তকণিকা আমি পাম যাক হোৱাইট WBC দিছে তাৰমানে হোৱাইট ব্লাড সেলস বা লিউকোসাইট বুলি কয় আৰু তৃতীয়তে আমাৰ থাকিব অনুচক্ৰিকা অৰ্থাৎ প্লেটিলেটছবোৰ এইবিলাক কিহত পাম আমি প্লাজমাত উপঙি থকা আমি দেখিবলৈ পাম ইয়াত এখন ছবি দেখুওৱা হৈছে ইয়াত ছবিত আমাক দেখুওৱা হৈছে যে প্ৰথমতে দেখুওৱা হৈছে শ্বেত ৰক্তকণিকা কেনে ধৰণৰ আমি পৰ্যবেক্ষণৰ ফলত দেখিবলৈ পাম যেতিয়া আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাম দ্বিতীয়তে লোহিত ৰক্তকণিকাৰ ছবিও দেখাবলৈ চেষ্টা কৰিছে RBC আৰু সেইফালে আমাক 3 নম্বৰতে ধৰা দেখাবলৈ চেষ্টা কৰিছে অনুচক্ৰিকা অৰ্থাৎ প্লেটিলেটছ বিলাকৰ কথা এতিয়া ইয়াত আন কিছুমান চিত্ৰ তোমালোকক এক্সট্ৰা কিছুমান দেখুওৱা হৈছে এইখিনি হৈছে কি শ্বেত ৰক্তকণিকাত থকা তাৰ ভাগবিলাক শ্বেত ৰক্তকণিকাত এইখিনি উপস্থিত এইবিলাকৰ নাম মই কৈছো মনোচাইট বেছ'ফিল ইউচিনোফিল লিম্ফোচাইট আৰু নিউট্ৰফিল এইবিলাক কিন্তু এই শ্বেত ৰক্তকণিকাতে উপস্থিত থাকে শ্বেত ৰক্তকণিকা অৰ্থাৎ WBC এইবিলাক উপস্থিত ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকক তেজৰ কথা আন এটা কথা দিবলৈ চেষ্টা কৰিছে তেজৰ এই অৰ্ধজলীয়া আধাৰ দ্ৰব্য আমি পাইছো ইতিমধ্যে ইয়াক কি বুলি কয় প্লাজমা বুলি কয় আৰু প্লাজমাত আন কিছুমান বস্তু উপস্থিত তাক কোৱা হৈছে প্ৰটিন লৱণ
প্ৰটিন লৱণ আৰু হৰমনো কিন্তু এই প্লাজমাতে থাকে বুলি কৈছে গতিকে আৰবিসি ডব্লিউবিসি প্লেটলেটৰ লগতে থাকে হৰমন আৰু প্ৰটিন লৱণ ইয়াত আমাক আন এটা চিত্ৰ দেখুৱা হৈছে গতিকে তেজৰ এই প্লাজমা অংশ যি দেখুৱা হৈছে প্লাজমা অৰ্থাৎ অৰ্ধজুলীয়া অংশ হিয়া প্লাজমা দেখুৱা হৈছে আৰু ইয়াতে ডব্লিউবিসি খিনি দেখুৱা হৈছে আৰবিসি ছবি দেখুৱা হৈছে ডব্লিউবিসি আৰু প্লেটলেট ইয়াত দেখুৱা হৈছে শ্বেত ৰক্তকণিকা আৰু প্লেটলেট আৰু আৰবিসি এয়া বা লোহিত ৰক্তকণিকা এফালে আমাক দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু গোটেইখিনি মিলি আমাৰ তেজ বা ৰক্ত হৈ উঠে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তেজৰ কাৰ্যৰ বিষয়ে আমি আলোচনা কৰিম ইতিমধ্যে তোমালোকে আগৰ অংশত বা আগৰ কিছুমান অধ্যায় তেজৰ যি কাৰ্য কোবাত নহয় কোবাত পাই আহিছা তেজৰ মুখ্য কাৰ্য হৈছে পৰিবহন কিহৰ পৰিবহন বিভিন্ন ধৰণৰ গেছৰ পৰিবহন যেনে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ অক্সিজেন কাৰ্বন ডাই অক্সাইড পাচিত খাদ্য হৰমন আৰু ৰেচন দ্ৰব্য এনে ধৰণৰ পদাৰ্থবিলাক কিন্তু এই তেজে পৰিবহন কৰে এয়া হৈছে তেজৰ মুখ্য কাৰ্য এতিয়া আমি দ্বিতীয়বিধ সংযোজক কলালৈ যাওঁ সেইবিধ সংযোজক কলাৰ কথা আমি আলোচনা কৰিম তাৰ নাম হৈছে অস্থি ইংৰাজীত যাক বোন বুলি কোৱা হয় অস্থি বা বোন এতিয়া সংযোজক কলাৰ এটা উদাহৰণ বুলি কৈছে ই এটা আন এবিধ সংযোজক কলা ইয়াত ছবি এটা দেখুৱা হৈছে আমাৰ মানৱ দেহৰ তলৰ ভাগটো দেখুৱাই ইয়াত হাড় দেখাবলৈ চেষ্টা কৰা হৈছে এতিয়া এই অস্থিৰ কথা পঢ়িবলৈ যাওঁতে আমি অস্থিৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈছো আমি জানো যে হাড়বোৰ কঠিন শক্তিশালী হয়নে গতিকে শক্তিশালী আৰু কঠিন বুলিয়ে প্ৰথমতে কৈছে আৰু এই হাড় উপস্থিত কাৰণে আমাৰ শৰীৰৰ সমস্ত ভৰ এই হাড়েই বহন কৰে শৰীৰৰ ভৰ বহন কৰে আৰু দেহক আকৃতি বা নিৰ্দিষ্ট আকৃতি এটা প্ৰদান কৰাত সহায় কৰে বা প্ৰদান কৰে তাৰ পাছত শৰীৰৰ পেশীসমূহ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণী দেহৰ বিভিন্ন অংগ পতংগ সৃষ্টি কৰে গতিকে পেশী হাড়ৰ লগত যোগ হৈ বিভিন্ন অংগ পতংগৰ হাত ভৰি ইত্যাদি এইবিলাক সৃষ্টি হৈছে আৰু ইয়াত দিছে যে অস্থি কোষবোৰ কিহেৰে গঠিত অস্থি কোষবোৰ ক্যালসিয়াম আৰু ফসফৰাছেৰে গঠিত ক্যালসিয়াম আৰু ফসফৰাছ যুক্ত অজৈৱিক লৱণেৰে গঠিত আৰু এইবিলাকৰ কি হয় কঠিন আধাৰত পুত খাই থাকে এওঁলোকে গঠিত হয় কঠিন আধাৰ দ্ৰব্য ইয়াৰ আধাৰ দ্ৰব্যটোৰ প্ৰকৃতি হৈছে কঠিন এতিয়া লিগামেন্টৰ কথা আমি আলোচনা কৰিবলৈ যাওঁ লিগামেন্ট ইংৰাজীটো লিগামেন্ট বুলিয়ে কয় এতিয়া লিগামেন্টনো কি লিগামেন্ট হৈছে এডাল হাড়ক আন এডাল হাড়ৰ লগত বা এডাল অস্থিক আন এডাল অস্থিৰ লগত লগ লগাই থোৱা বা সংযুক্ত কৰি ৰখাটোৱে হৈছে লিগামেন্ট এতিয়াত কৈছে এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা আন এবিধ সংযোজক কলা হৈছে লিগামেন্ট তাকে লিগামেন্ট বুলি কোৱা হয় আৰু এই লিগামেন্টবোৰত অতি কম আধাৰ থাকে এই লিগামেন্টত কি হয় এইবিধ সংযোজক কলাত কিন্তু আধাৰ দ্ৰব্য অতি কম গতিকে আধাৰ দ্ৰব্য কি হৈছে কম অতি কম আধাৰ দ্ৰব্য থাকে কিন্তু খুব কম পৰিমাণত থাকে ইয়াৰ পিছত আমি আন এবিধ সংযোজক কলালৈ যাওঁ সেইবিধ সংযোজক কলাৰ নাম হৈছে টেণ্ডন অসমীয়া আৰু ইংৰাজীত দুইটাতে টেণ্ডন বুলি ইয়াক আমি উচ্চাৰণ কৰো এটা টেণ্ডননো কি এতিয়া টেণ্ডন হৈছে আমি ইতিমধ্যে পাইছো যে লিগামেন্টৰ ক্ষেত্ৰত কি হয় এডাল অস্থি আন এডাল অস্থিৰ লগত সংযোগ কৰি ৰাখে টেণ্ডনে কি কৰে এডাল অস্থিক পেশীৰ লগত সংযোগ কৰি ৰাখে অস্থিক পেশীৰ লগত বান্ধি ৰখা আন এবিধ সংযোজক কলাই হৈছে এই টেণ্ডন আৰু এই সমূহ কিন্তু শক্তিশালী আৰু সামান্যভাৱে লেহুকা অহিয়া কলাৰে গঠিত শক্তিশালী হয় কিন্তু সামান্যভাৱে লেহুকা সেই কথাটো ইয়াতে কোৱা হৈছে এতিয়া আমাক ইয়াত আন এবিধ আমাক সংযোজক কলাৰ কথা আমাক দিয়া হৈছে এইবিধ সংযোজক কলাৰ নাম হৈছে কাৰ্টিলেজ বা অসমীয়াত উপাস্থি বুলি আমি কওঁ কাৰ্টিলেজ বা উপাস্থি ইও আন এবিধ কিন্তু সংযোজক কলা এতিয়া ইয়াত আমাক ছবিৰ সহায়ত দেখুওৱা হৈছে যে অস্থি দেখুওৱা হৈছে আমি ইতিমধ্যে পাই আহিছো অস্থি
অস্থি বা বোন আৰু অস্থি এফালে দেখুওৱা হৈছে এটা চিত্ৰত তোমাক দেখুওৱা হৈছে আৰু এফালে লিগামেন্ট দেখুওৱা হৈছে লিগামেন্ট আমি জানো এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰে আৰু উপাস্থিৰ যেটো স্থান হেয়া আমাক দেখুওৱা হৈছে উপাস্থিও দেখুওৱা হৈছে আৰু এফালে দিয়া আছে সাইনোভিয়াম আৰু সাইনোভিয়াল ফ্লুইড কেনেকে হাড়ৰ মাজত এই ফ্লুইড এইবিলাক উপস্থিত থাকে তাকো তোমাক দেখুওৱা হৈছে ইয়াৰ বিষয়ে আমি বিতংভাৱে এতিয়া আলোচনা নকৰো কিন্তু তোমালোকে জানি থবৰ কাৰণে এইখিনি কথা মই ইয়াতে উল্লেখ কৰিলো ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত উপস্থিতিৰ কথা কি দিয়া হৈছে চাও হাসুন আধাৰ দ্ৰব্য প্ৰটিন আৰু শৰ্কৰাৰে গঠিত কঠিন দ্ৰব্য উপস্থিতিৰ ক্ষেত্ৰটো কি হয় এই আধাৰ দ্ৰব্যটো কিহেৰে গঠিত প্ৰটিন আৰু শৰ্কৰাৰে গঠিত ই এক কঠিন দ্ৰব্য বুলি কৈছে লগতে আমি জানো যে হাত আৰু ভৰিৰ অস্থি মূৰ অংশত নাক কাণ ট্ৰেকিয়া আৰু লেৰিংছত উপস্থিত এতিয়া এই কাৰ্টিলেজ বা উপস্থিত কোট উপস্থিত বা কোন কোন স্থানত থাকে তাকে ইয়াতে দিয়া হৈছে হাত আৰু ভৰিৰ অস্থিৰ মূৰ অংশত থাকে আৰু নাক কাণ ট্ৰেকিয়া আৰু লেৰিংছত কি থাকে এই উপস্থিত এই ছবিৰ জৰিয়তে আমাক দেখুৱাইছে কাণ দেখুওৱা হৈছে আৰু কেনেকৈ ট্ৰেকিয়াত থাকে কোট থাকে বা হাতৰ হাড় আৰু ভৰিৰ হাড়ৰ মূৰ অংশত থাকে হেকিনি কথা ইয়াত কোৱা হৈছে লগতে ছবিৰ জৰিয়তে হাইলাইট কৰি দেখুওৱা হৈছে হে অংশবিলাক এতিয়া আমাক টুকা আকাৰত এটা কথা কোৱা হৈছে বা প্ৰশ্ন জৰিয়তে বা এটা প্ৰশ্ন সোধা হৈছে আমাৰ কাণখনক ইচ্ছা অনুসৰি ভাঁজ দিব পাৰো কিন্তু হাতৰ হাড় ভাঁজ দিব নোৱাৰো এটো কিয় হয় আমি আমাৰ ইচ্ছা কৰিলে আমাৰ কাণখন ভাঁজ দিব পাৰো ফোল্ড কৰিব পাৰো বা ভাঁজ লগাব পাৰো কিন্তু আমি আমাৰ হাতখন কি কৰিব পাৰো যতে ততে যথে মধে ভাঁজ দিব নোৱাৰো তাৰ কাৰণনো কি উপস্থিত থাকে কিন্তু কি হয় এই উপস্থিতিৰ কি নমনীয়তা গুণ আছে কিন্তু হাতত থাকে যি অস্থি তাৰ নমনীয়তা গুণটো নাই ইয়াত দিছে যে কাৰণটো কি নমনীয়তা গুণ উপস্থিত থাকে যদিও হাড়ত এই গুণ অনুপস্থিত গতিকে উপস্থিত থাকে কিন্তু অস্থিত এই নমনীয়তা গুণ নথকাৰ বাবে আমি যথে মধে হাড়ক ভাঁজ দিব নোৱাৰো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক আন এবিধ সংযোজক কলা এৰিওলাৰ সংযোগী কলা বা সংযোজক কলাৰ কথা আমাক দিছে চিত্ৰৰ জৰিয়তে আমাক দেখুৱাইছে এটা চিত্ৰ এই এৰিওলাৰ কলানো কি বা ইয়াৰ প্ৰয়োজনীয়তা কি ইয়াৰ কাৰ্য কি আমি এতিয়া চাব লাগিব এতিয়া ইয়াত দিয়া হৈছে যে কোট উপস্থিত থাকে ছাল উপাস্থি আৰু পেশীৰ মাজত ছালত থাকে উপাস্থি আৰু পেশীৰ মাজত ৰক্তনলী আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থি মজ্জাত উপস্থিত এইখিনি স্থানত কিন্তু এই এৰিওলাৰ টিস্যু বা এৰিওলাৰ কলা উপস্থিত থাকে বুলি কৈছে আৰু ইয়াৰ কাৰ্যনো কি ইয়াৰ কাৰ্যটো মুখ্য কাৰ্য দুটা ইয়াত দিয়া হৈছে যে কেতিয়াবা কি হয় কলাৰ যদি ক্ষত অংশ মেৰামতি কৰিবলগীয়া হয় তেতিয়া এই এৰিওলাৰ কলাৰ দ্বাৰা সম্ভৱ কলাৰ ক্ষত অংশ মেৰামতি কাৰ্যত ই সহায় কৰে লগতে কিন্তু সুৰক্ষাও প্ৰদান কৰে অভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে গতিকে ইয়াৰ মুখ্য কাৰ্য দুটাও আমি গম পালো এতিয়া আমি আন এবিধ সংযোজক কলালৈ যাওঁ হেয়া হৈছে মেদ কলা বা এডিপোজ টিস্যু ইয়াৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে এইফালে চোৱা এটা ছবিৰ জৰিয়তে তোমালোকক দেখাবলৈ চেষ্টা কৰিছে মেদ কলা বা চৰ্বি যাৰে গঠন হয় বা য'ত চৰ্বি জমা হৈ থাকে আমি চৰ্বিৰ লগত জড়িত এটা কলাৰ কথা পাতিবলৈ গৈছো ইয়াত তোমালোকে চিত্ৰটো চোৱাচোন ইয়াত তোমালোকক ছবিটোত দেখুওৱা হৈছে এই ধমনী আৰু কেপিলাৰী দেখুওৱা হৈছে আৰু এই কোষবোৰ দেখুওৱা হৈছে যে চৰ্বি কোষৰ সাইটোপ্লাজম কোষ কেন্দ্ৰ কেনেকৈ থাকে আৰু চৰ্বিত থকা ভেকিউলৰ কথা ইয়াত কোৱা হৈছে সেই কথা আমাক দেখুওৱা হৈছে এই চিত্ৰটো তোমালোকে চাই লোৱা আৰু এতিয়া আমি আলোচনা কৰিব লাগিব ইয়াৰ বিষয়ে এতিয়া এই এডিপোজ টিস্যু বা এই মেদ কলানো কোনখিনি ঠাইত থাকে বা ক'ত উপস্থিত ছালৰ তলত এই এডিপোজ টিস্যু বা মেদ কলা উপস্থিত থাকে অভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ জমা হৈ থকা কলাক মেদ কলা বোলা হয় গতিকে যিবিলাক অভ্যন্তৰীণ অংগ বা ছালৰ ঠিক তলতে যিবিলাক মেদ জমা হৈ থাকে আৰু সেইবিলাকক কি বুলি কোৱা হয় মেদ কলা বুলি কোৱা হয় এই কলাৰ কোষবোৰে চৰ্বি ভৰি থাকে গতিকে চৰ্বিৰে পৰিপূৰ্ণ হৈ থকা এবিধ কলা চৰ্বিৰে ভৰি থাকে বুলি কৈছে
আৰু এই কলাবোৰে দেহত বিশেষ এটা কাৰ্য সম্পন্ন কৰে দেহৰ তাপ ক্ষয় ৰোধ কৰে গতিকে দেহটোৰ পৰা তাপ ওলাই যোৱাত ই ৰোধ কৰে গতিকে দেহটো কি কৰে আমাক উষ্ণতাটো বৰ্তাই ৰাখাত সহায় কৰে এই কলাবোৰে দেহৰ তাপ ক্ষয় ৰোধ কৰি তাপ অন্তৰকৰ কাম কৰে বা থাৰ্মো ইনসুলেটৰ হিচাপে ই কাৰ্যটো সম্পন্ন কৰে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত প্ৰাণী দেহৰ সংযোজক কলাৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটোত সুধিছে তলৰ কোনটো সংযোজক কলাত অন্তৰ্ভুক্ত কৰা হৈছে তেজ উপাস্থি মেদ কলা ওপৰৰ সকলোবোৰ আমি ইতিমধ্যে কৈছোৱে গম পাইছোৱে যে সকলোবোৰে হৈছে সংযোজক কলা গতিকে শুদ্ধ উত্তৰ ঘ ইয়াৰ পিছৰ প্ৰশ্নটো চাও ইয়াৰ পিছৰ প্ৰশ্নটোত সোধা হৈছে এডাল অস্থিক আন এডাল অস্থিৰ লগত ডেশ সংযোজক কৰি বান্ধি ৰাখে কিহে সংযোজক কৰি বান্ধি ৰাখে এইটো হৈছে লিগামেন্ট লিগামেন্টে সংযোগ কৰি বান্ধি ৰাখে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াত আমাক সুধিছে টেণ্ডনে পেশীবোৰক অস্থিৰ লগত বান্ধি ৰাখে ইতিমধ্যে আমি পাই আহিছো এই কথাটো হয় এইটো একেবাৰে শুদ্ধ চতুৰ্থ আৰু অন্তিমটো প্ৰশ্নলৈ যাওঁ ইয়াত আমাক সুধিছে নাক কাণ ট্ৰেকিয়া আৰু লেৰিংছত উপাস্থি পোৱা যায় এইটো আমি ইতিমধ্যে পাই আহিছো হয় এইবোৰ অংকত কি হয় উপাস্থি থাকে গতিকে এইটো একেবাৰে শুদ্ধ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত সংযোজক কলাৰ বিষয়ে আলোচনা কৰিলো বিভিন্ন প্ৰকাৰৰ সংযোজক কলাৰ বিষয়ে আমি ধাৰণা পালো আৰু লগতে আমি মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিবলৈ চেষ্টা কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ